वह्निं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमा अमृतात् स्वाहा भुवः भुः ॐ सः जूं ॐ रों ॐ तत्सत् ধ্ৰুবতৰা এআইলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো হৈছে আমাৰ ধ্ৰুবতৰা ছফটৱেৰ। ইয়াত আপোনালোকে প্ৰথম অৱস্থাত দেখা পাব অন্যান্য গ্ৰহৰ নক্ষত্ৰ প্ৰৱেশ, যোগ বিয়োগ, লগ্ন হিচাপে তাৰমানে ৰাশি প্ৰৱেশ, কোনটো গ্ৰহ কোনটো ৰাশি প্ৰৱেশ কৰে, পঞ্চাংগ গ্ৰহৰ লগ্নমাপী শিক্ষা এবাউট তেনেকুৱা। আকৌ ইয়াত দুখন ফৰ্ম দেখা পাব নতুন জাতক জাতিকাত, এডভান্স কনচালটেশ্যন ফৰ্ম। এডভান্স কনচালটেশ্যন ফৰ্ম ইয়াত ধৰকচোন কাৰোবাৰ বিষয়ে পটককৈ চাব বিচাৰিলে আপুনি ইয়াতে চাব পাৰিব। ধৰকচোন আমি কি কৰিলোঁ কি প্লেচটো আমি চেঞ্জ কৰি ইয়াত যিকোনো প্লেচ লিখিব পাৰে আপুনি। গোটেই পৃথিৱীৰ সকলো ঠাইৰে আপুনি ইয়াত মানে দিব পাৰে প্লেচ, ঠাইডোখৰৰ নাম দিব পাৰে। লগতে আপুনি যদি ঠাইডোখৰৰ নাম নাথাকে তেতিয়া লংগিটিউড হিচাপে দিব পাৰে। ধৰি লওক আমি এতিয়া মানুহৰ নাম লিখিলোঁ, এতিয়া ডেটটো লিখি ল'লোঁ 22 তাৰিখ 22 ফেব্ৰুৱাৰী, ধৰি লওক আমি 1997 চন দিলোঁ, সময়টো কিবা দি দিলোঁ আমি। এতিয়া কেলকুলেট বটনত আমি চাওঁ মেল ফিমেল চিলেক্ট কৰি লওঁ। এতিয়া ৰাহু মিন হৈ আছে আমাৰ, কেলকুলেট ক্লিক কৰি দিলোঁ, এইখন আমি ফৰ্ম লগালে দেখা পাব। বহুত ফাষ্ট হয় আমাৰ তাৰমানে। এতিয়া লগ্ন হওক আমাৰ মহাদশাত আমি এই যদি ক্লিক কৰি দিওঁ নহয় তেতিয়া অন্তৰ্দশা ফল ওলাই আহিব। অন্তৰ্দশাত ক্লিক কৰিলে আমি প্ৰত্যান্ত দশা আহিব। ধৰি লওক আমি চিলেক্ট কৰিলোঁ অন্তৰ্দশা, প্ৰত্যান্ত দশা আহিল। প্ৰত্যান্ত দশা যদি আমি চিলেক্ট কৰি দিওঁ তেতিয়া আপুনি দেখা পাব, চাবচোন তলৰ ফালে চাওক। এতিয়া চাওক, এতিয়া আমাৰ কি হ'ব, মহাদশা, অন্তৰ্দশা, প্ৰত্যান্ত দশাৰ বিৱৰণ আহিছে আমাৰ তাৰমানে। কুণ্ডলী ভিত্তিক গভীৰ বিশ্লেষণ আছে আমাৰ তাৰমানে অন্তৰ্দশা হিচাপে, প্ৰত্যান্ত দশা হিচাপে, মহাদশা হিচাপে, পইণ্ট ৱাইজ পইণ্ট 1 ভাল নে বেয়া না গোটেইকেইটা দেখুৱাই দি তাৰ ফলটো আমি ধুনীয়াকৈ ইয়াত বহল ভিত্তিক দেখুওৱা গৈছে। এই হৈছে আমাৰ সৰবৰ্গ, চলিত কুণ্ডলী আমাৰ চেঞ্জ হোৱা নাই। চলিত কুণ্ডলীত হোৰা, ডেকান, আমাৰ কি বুলি চতুৰ্থাংশ গোটেইখিনি আমি ইয়াত দেখা পাব আপোনালোকে। ত্ৰিশাংশ, ইয়াত আমাৰ কি বুলি কয় মাংগলিক দোষ হিচাপে চাব বিচাৰিলে চাব পাৰিব। লগ্নৰ পৰা হয়নে চন্দ্ৰৰ পৰা হয়নে, লাষ্টত মানে মাংগলিক দোষ সিদ্ধান্ত আকৌ বহল ভিত্তিক দেখুওৱা গৈছে। ত্ৰিপা পৃষ্ঠ দেখুওৱা গৈছে আমাৰ, ত্ৰিপা বিৱৰণ। এইটো আমাৰ ত্ৰিপা বিৱৰণ, কোনকেইটা বৰ্ষত তাৰমানে আপোনালোকৰ ত্ৰিপাপ আছে তত লিখা থাকিব। ত্ৰিপাৰ বয়স কিছুমান এইকেইটা। এই নক্ষত্ৰ হিচাপে আমাৰ কোনটো গ্ৰহ কোনটো নক্ষত্ৰত বহি আছে, নক্ষত্ৰৰ অধিপতি গ্ৰহ কোনটো স্থানত বহি আছে সেই পৰ্যন্ত দেখুওৱা গৈছে। গ্ৰহ মৈত্ৰী, নৈসৰ্গিক গ্ৰহ মৈত্ৰী, পঞ্চদা মৈত্ৰী, তাৎকালীন গ্ৰহ মৈত্ৰী, পঞ্চাংগ ইয়াত গোটেইখিনি পাব আপোনালোকে। লগ্ন হওক, আপোনাৰ নক্ষত্ৰ হওক, যোগ, কৰণ, সূৰ্যোদয়, সূৰ্যাস্ত, দিনমান ৰাতিমান, এইবিলাক আমাৰ ইয়াতে 7:30 যদি চাওঁ আমি 7:30 দেখা পাব। শনি ঢেয়া চলি আছে বৰ্তমান, 7:30 নাই। সৰবৰ্গ হিচাপে আমাৰ কোন ক'ত বহি আছে আমাৰ দেখা পাব। ইয়াত যদি আমি ধৰি লওক, ইয়াতে আমি যদি এতিয়া কি বোলে প্ৰিণ্ট কৰাৰ ব্যৱস্থা আছে আমাৰ। এই গোটেইখিনি বস্তু আমি ধৰক কোনোবা চাবলৈ আহিলে আমাৰ ওচৰত আমি লগে দেখা পালোঁ মাংগলিক আছে। মাংগলিক ক্লিক কৰিলে মাংগলিক লিখা আহিব আপোনালোকৰ। ৰত্ন হিচাপে ৰবি গ্ৰহ ক্লিক কৰিলে ৰবি ৰত্ন কি দিব লাগে লিখা আহিব। এতিয়া আমি ইয়াক ডাইৰেক্টলি প্ৰিণ্ট কৰিব পাৰিম তাৰমানে। এতিয়া ক্লিক কৰি দিলোঁ, দেখা পাব লিগেল পেপাৰ চিলেক্ট কৰা আছে, লিগেলো চিলেক্ট কৰিব লাগিব আপোনালোকে। এতিয়া ইয়াত চাব বিংশতিৰ মহাদশা, অন্তৰ্দশা, প্ৰত্যান্ত দশা, লগ্ন কি, তিথি, বাৰ, ৰাশি, নক্ষত্ৰ, অস্থি, বয়স কি, ত্ৰিপাপ হ'বলগীয়া বয়স। আগতে আমি যিগিলা চিলেক্ট কৰিছিলোঁ তাৰমানে মাংগলিক হিচাপে ৰত্ন ইয়াত ধুনীয়াকৈ লিখা আহিব। ইয়াত মোৰ নাম নাথাকে, আপোনালোকৰ নাম থাকিব ইয়াতে।
এই হ'ল আমাৰ অন্তৰদশা প্ৰত্যন্ত বিৱৰণবিলাক। যদি আমি দশা যদি প্ৰিণ্ট কৰোঁ, ইয়াত দেখাব, মই দেখুৱাম বাৰু, দেখুৱাই আছোঁ। এই প্ৰিণ্ট দশাত যদি ক্লিক কৰি দিওঁ নহয়, আমি এতিয়া দশাত ক্লিক কৰি A4 চাইজ চিলেক্ট কৰিলে হ'ল। তেতিয়া আমাৰ এই যে দশাবোৰ আমাৰ তাৰমানে মহাদশা, অন্তৰদশা, প্ৰত্যন্ত দশাৰ ফলবোৰ তাৰমানে ধুনীয়াকৈ প্ৰিণ্ট কৰিব পাৰিব আপোনালোকে। ডাইৰেক্ট প্ৰিণ্ট কৰি দিব পাৰিব ব্যৱস্থা আছে। পইণ্ট ৱাইজ বুজাই দিয়া গৈছে, তাৰমানে পইণ্ট 1 ভাল নে বেয়া গোটেইখিনি বস্তু আমাৰ। কাৰণ দশা গ্ৰহ এটা ভাল হ'ব পাৰে, কিন্তু অন্য নক্ষত্ৰ হিচাপে বেয়া হ'ব পাৰে। বেয়া নক্ষত্ৰ বহি থাকিব পাৰে, বা নিচ হৈ বহি থাকিব পাৰে নক্ষত্ৰ অধিপতি, বা গ্ৰহটো নিজে নিচ হৈ থাকিব পাৰে। সেই গোটেইখিনি বস্তু আমাৰ ইয়াতে দেখুওৱা গৈছে। এইখন হৈছে আমাৰ এডভান্স কনচালটেশ্যন ফৰ্ম। জাষ্ট কনচালটেশ্যন কৰাৰ কাৰণে এইখন ফৰ্ম আমাৰ। ৰাহু ট্ৰু নে মিন, ট্ৰুত চিলেক্ট কৰিলে আমাৰ কেলকুলেট কৰি দিলে আমাৰ ট্ৰু ৰাহু আহি যাব। ঠিক তেনেকৈ গোটেই বিশ্বৰ মানে সকলো ঠাইৰে তাৰমানে আপুনি কুণ্ডলী বনাব পাৰিব ইয়াতে। এতিয়া আমি বৰ্তমান ইণ্ডিয়া চিলেক্ট কৰা আছে, গতিকে ইণ্ডিয়াৰ টাইমিংটো হিচাপে দিয়া গৈছে। লঙিলিটিটো নিজাকৈ দিব পাৰিব আপোনালোকে। ইয়াত ক্লিক কৰিলে অষ্টম স্থান, অষ্টম স্থান মানে কি ইয়াত লিখা আহিব। দশম স্থান, অষ্টম স্থান, মাংগলিক, এইখিনি বস্তু মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলোঁ। এতিয়া আমি চাম কনচালটেশ্যন উইথ কুণ্ডলী প্ৰিণ্ট। ইয়াত এইখন কনচালটেশ্যন কৰিব পাৰিব আৰু কুণ্ডলী প্ৰিণ্টো কৰিব পাৰিব। ধৰি লওক আমি কিবা এটা নাম এটা আমি ধৰকচোন চাৰ্চ কৰি দিলোঁ, ছাপ'জ নাম লিখাই আছে অলৰেডি, গতিকে আমি লিখা নাই সময়ৰ কাৰণে, আমি এতিয়া চাৰ্চ কৰি দিলোঁ। চাৰ্চ কৰি পাঠশালা হিচাপে লিখা আছে, ৰাহু ট্ৰু নে লাগিব আমাক, যিটো দৰকাৰ হয় আমাক, গতিকে অ'কে প্ৰেছ কৰি দিলোঁ, পটককৈ আহি গ'ল। বহুত ফাষ্ট হয় এতিয়া আমাৰ তাৰমানে। শনি গ্ৰহ ক'ত ক'ত দৃষ্টি দি আছে, গোটেইকেইটা গ্ৰহ ক'ত ক'ত, আগৰ ফৰ্মতো দেখা পাব, দৃষ্টি আমাৰ আগত দেখুওৱা হোৱা নাই। গতিকে এনেকুৱা চিলেক্ট কৰিলে গ্ৰহটোৰ দৃষ্টি আৰু কেনেকুৱা কি ফল দিব সেই ওপৰত লিখা আহিব। এতিয়া চাবচোন আমি দেখা হ'ব, বৃহস্পতি ক্লিক কৰিলে বৃহস্পতি কোনটো নক্ষত্ৰত বহিছে, এনেকৈ ধৰণৰ। এইবিলাক হ'ল আমাৰ হৰবৰ্গ, চতুৰ্থাংশ, নৱাংশ, চতুৰ্বিশাংশ, D24 চাৰ্ট তাৰমানে এইখন, D1 চাৰ্ট। ইয়াতে নক্ষত্ৰ হিচাপে ইয়াত ধুনীয়াকৈ লিখা আহিব, কোনটো মাৰ্গী হৈ আছে না বক্ৰী হৈ আছে আমাৰ, কৃপাপৃষ্ঠ। ইয়াত হ'ল আমাৰ গ্ৰহবিলাকৰ বিষয়ে, যে বিবাহ লিগেল ব্যৱহাৰত আমি চিলেক্ট কৰি বিবাহ কেনেকুৱা হ'ব আমাৰ, বিবাহ স্থানটো ভাল নে বেয়া, ইয়াত ধুনীয়াকৈ লিখা আহিব আপোনালোক। আমি যদি অকণমান ডাঙৰ কৰি দিওঁ দেখা পাব। গতিকে তাৰমানে মংগল 2 নম্বৰ স্থানত বহি আছে, কিন্তু আমাৰ সাধাৰণতে 2 নম্বৰ স্থানত মাংগলিক বুলি নকয়, কিন্তু দক্ষিণ ভাৰতত কিন্তু মাংগলিক বুলি ধৰা যায় কিছুমান ক্ষেত্ৰত। ইয়াতে আমাৰ দ্বাদশ ভাৱ বিচাৰ আছে, বহল ভিত্তিত কিন্তু ধুনীয়াকৈ বুজাই দিয়া হৈছে আমাৰ তাৰমানে। দ্বাদশ ভাৱ বহুত ধুনীয়াকৈ লিখা গৈছে। দ্বাদশ ভাৱ দুটা আছে, এখন শ্বৰ্ট, আগৰটো অকণমান দীঘলীয়া আছিল, এইটো অকণমান চুটিকৈ বনোৱা গৈছে। এইখন ডাইৰেক্টলি আপোনালোকে কুণ্ডলী যেতিয়া প্ৰিণ্ট দিব, প্ৰিণ্ট আহি যাব। তাৰ ফৰ্মখন বেলেগ হয়। ইয়াতে গ্ৰহ বিচাৰ আছে আমাৰ, লগ্ন ফল বিচাৰ, নক্ষত্ৰ ফল বিচাৰ। নক্ষত্ৰ ফল বিচাৰবিলাক আমাৰ কেনেকুৱা হৈছে, আমাৰ চৰণ আকাৰত দিয়া গৈছে, চতুৰ্থ চৰণ হওক তেনেকুৱা চৰণ দিয়া গৈছে। আমাৰ লাষ্টত লিখা গৈছে কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব, এই শিক্ষা সম্পৰ্কে গোটেই ধুনীয়াকৈ লিখা গৈছে নক্ষত্ৰ হিচাপে। গ্ৰহৰ দৃষ্টি পেজ, কোনটো গ্ৰহ ক'ত ক'ত দৃষ্টি পৰি আছে নহয়, ইয়াত কাৰ চিন আকাৰত ধুনীয়াকৈ দেখুওৱা গৈছে। মংগল বৃহস্পতি ক'ত দৃষ্টি পৰি আছে, বুধ শুক্ৰ ক'ত দৃষ্টি পৰি আছে, ৰবি চন্দ্ৰ ক'ত দৃষ্টি পৰি আছে, এইটো গম পায়, কিন্তু বাকী সেনেকৈ চাব পৰা যাব। মহাদশা অন্তৰ্দশা এটা ইয়াত পেজ বনোৱা গৈছে নতুনকৈ। ধৰকচোন আমি ইয়াত ক্লিক কৰি দিলোঁ, যেতিয়া আমি অন্তৰ্দশা ক্লিক কৰি দিম নহয়, তেতিয়া ফলবিলাক ধুনীয়াকৈ লিখা আহিব। জন্মচক্ৰ, নৱাংশ চক্ৰ, দশমাংশ, হোৰা, ড্ৰেকান, চতুৰ্থাংশ, সপ্তাংশ, দ্বাদশাংশ, ত্ৰিশাংশ, এনেকৈ ধুনীয়াকৈ আপোনালোকে দেখা পাব। অন্তৰ্দশা ফল, গতিকে কেতুৰ অন্তৰ্দশাত কোনটো গ্ৰহৰ দশাত কোনটো অন্তৰ্দশা কেনেকুৱা কি হ'ব আমাৰ,
দ্বাদশ ভাবিছে অলৰেডি মই দেখুৱাইছোঁ, ইয়াতো লিখা আছে তেনেকৈ চাব পাৰিব। এইটো প্ৰত্যায়ন দশাখন বেলেগ পেজ বনোৱা গৈছে। ইয়াতে আপোনালোকে নিজাকৈ তাৰমানে কি গ্ৰহৰ ৰাশি অংশ কলা বিকলা তাৰ ডিগ্ৰী মিনিট ছেকেণ্ড দিলে নিজাকৈ লিখা আহিব, নিজাকৈ বনাই ল'ব পাৰিব আপোনালোকে। আকৌ মেইন পেজত গুচি গ'লোঁ আমি। সৰবৰ্গ আছে, আজি গ্ৰহৰ স্থিতি আছে, গ্ৰহ মৈত্ৰী আছে, গ্ৰহ দোষ আছে, মুণ্ঠা আছে আমাৰ বৰ্ষৰ মুণ্ঠা। আগৰ সময়ত দেখুৱাইছোঁ ধৰকচোন। এতিয়া ইয়াত ক্লিক কৰি দিলোঁ, বিগ যোগ অংগাৰক যোগ নাই, মাংগলিক দোষ নাই, সেনেকৈ লিখা আহিব। ক্লিক কৰিলে কি কি সমস্যা আহিব, কেনেকুৱা ধৰণৰ কি কি এফেক্ট কৰে গ্ৰহ এটাই তাত লিখা থাকিব। গ্ৰহ মৈত্ৰী আগতে দেখুৱাইছোঁ আপোনালোকক মই। এইটো বিবাহ যোৰা দেখাওক, গোচৰ কুণ্ডলী আছে আমাৰ, বিবাহ যোৰা বিচাৰ, আদ্যয়টো বিচাৰ আমাৰ তাৰমানে আদ্যয়টো বিচাৰ। যেতিয়া আমি চাবলগীয়া হয় সেই সময়ত ডেট টাইম দিলে ধুনীয়াকৈ লিখা আহিব। এইখনো প্ৰিণ্ট কৰিব পাৰিব আপোনালোকে। মাহ ফল, তিথি ফল, বাৰ ফল ধুনীয়াকৈ লিখা আহিব। সৰবৰ্গ ইয়াত ক্লিক কৰিলে সৰবৰ্গ এনেকৈ গোটেইখিনি এটা পেজতে চাব পৰা যাব, আপোনালোকে চাব পাৰিব। বহুত ফাষ্ট হৈছে এতিয়া। এতিয়া চাব তাৰমানে মই দেখুৱাম আপোনালোকক। আকৌ গ'লোঁ কুণ্ডলী প্ৰিণ্টত, কিবা এটা নাম লিখিলে হ'ল। মই আগতে কাটি 1 মিনিট ৰ'ব, মই কিবা এটা চাই দিছোঁ। এতিয়া আমি চাম ধ্ৰুৱতৰা AI ভাৰ্চনটো কেনেকুৱা ধৰণৰ। ধৰি লওক আমি ইয়াতে কাৰোবাৰ নাম এটা লিখি দিলোঁ, আগৰ নাম লিখা আছে গতিকে মই চাৰ্চ কৰি দিলোঁ। আমি জন্মস্থানটো ধৰক গুৱাহাটী লিখি দিলোঁ। আমি গুৱাহাটী লিখি অ'কে প্ৰেছ কৰি দিলোঁ। আহিল আপোনাৰ এইখন কুণ্ডলীখন আহিল। এতিয়া ইয়াৰ ওপৰত দেখা পাব ধ্ৰুৱতৰা AI লিখা আছে, তাত ক্লিক কৰি দিলে হ'ল। এই ধ্ৰুৱতৰা AI এইটো বাটন হয়, আমি ইয়াত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ইখন ফৰ্ম আহিল। ইয়াত দেখা পাব বিবাহ, কৰ্ম, সন্তান, দশা বিভিন্ন দেখা পাব। চাপ'জ বিবাহত ক্লিক কৰি দিলোঁ আমি। ক্লিক কৰাৰ লগে লগে ইয়াত এলাউ কৰি দিলে হ'ল। ইয়াত ধুনীয়াকৈ লিখা আহিলে আপোনাৰ তাৰমানে লগ্ন কি হয় আমাৰ, লগ্নৰ অধিপতি হওক, জন্ম ৰাশি হওক কি, বয়স কিমান বৰ্তমান, বিবাহ সপ্তম কেনেকুৱা ধৰণৰ, সপ্তম ঘৰ মেষ ৰাশি হৈ যাৰ অধিপতি মংগল, মংগল জন্মকুণ্ডলীত নৱম ঘৰত মিথুন ৰাশিত বক্ৰী হৈ বহি আছে। গতিকে ইয়াত কি কৰিব, এয়াই গোটেই কুণ্ডলীখন আপোনাৰ নিজাকৈ পঢ়ি ল'ব। কোনটো নক্ষত্ৰত বহি আছে, কোনটো ঘৰত বহি আছে, নক্ষত্ৰৰ অধিপতি ভাল না বেয়া, চব গোটেই ডিটেইলছখিনি চাই, এই কি মংগল অস্ত হৈ আছে নে বক্ৰী হৈ আছে গোটেইখিনি চাই চিতি আপোনাক কাৰণে গোটেই ডিটেইলছখিনি মানে পঠিয়াই দিব। বহুত ধুনীয়াকৈ পঠিয়াই দিব। চাব আমি দশাত ক্লিক কৰি দিলোঁ, দেখা পাব ইয়াত মহাদশা বুধ লিখা আছে, বুধৰ অন্তৰত বৃহস্পতিৰ অন্তৰ্দশা, বুধৰ দশা বৃহস্পতিৰ অন্তৰ্দশা, শনিৰ প্ৰত্যান্তৰ দশা কিমানলৈকে চলিব, কেনেকুৱা হ'ব আপোনাৰ, লগতে গোচৰ ট্ৰানজিট দশাত আমাৰ গোচৰ ট্ৰানজিট হিচাপে আমাক চাই চিতি আমাক গোটেইখিনি পঢ়ি আপোনাক তাৰমানে ডিটেইলছখিনি পঠিয়াব। কাৰণ গোচৰ মতে কেনেকুৱা হৈ আছে আমাৰ, দশা মতে কেনেকুৱা হৈ আছে আমাৰ তাৰমানে ইয়াত গোটেইখিনি দিব আপোনাক। ৰাহু কেতু গোচৰ তলত দেখা পাব আপোনালোকে। পাপ কৰ্তৰি যোগ হৈ আছে নেকি, পাপ কৰ্তৰি যোগ থাকিলেও তাৰমানে ইয়াৰ ফলটো বেলেগ হ'ব। দশাটো হয় তেনেকুৱা হয় আমাৰ। গতিকে এই গোটেই ডিটেইলছখিনি আমাক ইয়াত দেখুৱাই দিব আপোনালোকক। ত্ৰিপা পৃষ্ঠ আছে নেকি বৰ্তমান সময়ত, গতিকে বৰ্তমান সময়ত যিহেতু চাই আছে নহয়, ত্ৰিপা পোষ্ট আপোনাৰ চাব আপোনালোকক। ত্ৰিপা আছে যদি থকা বুলি ক'ব, নাথাকে নাই যদি নাই বুলি ক'ব আপোনালোকক। তেনেকুৱা হয়। ইখনে আমাক কি কৰিব, তাৰমানে এয়াই আপোনাৰ গোটেই কুণ্ডলীখন নিজাকৈ পঢ়ি ল'ব। আপোনাৰ পঢ়ি লৈ আপোনাক ডিটেইলছখিনি পঠিয়াব, কৰ্মস্থান কেনেকুৱা, সন্তান স্থান কেনেকৈ গোটেই ডিটেইলছ দিব। চাপ'জ আমি দৈনিক ৰাশিফল দিওঁ, ৰাশিৰে চিলেক্ট কৰি দিব, চিলেক্ট কৰি দৈনিক ৰাশিফল ক্লিক কৰি দিলে আমাৰ দৈনিক ৰাশিফল, আজি ৰাশিফল আমাক ধুনীয়াকৈ দেখুৱাই দিব ইয়াতে। শুভ কালাৰ কি, সম্পৰ্ক কেনেকুৱা, স্বাস্থ্য কেনেকুৱা। যদি আমি কৰোঁ কি আমাৰ চাপ'জ কিবা এটা চিলেক্ট কৰি দিলোঁ, ধৰক আমি যে ইয়াকে চাওঁ মান্থলি ৰাশিফল যদি ক্লিক কৰি দিওঁ নহয়, আমাৰ এই মাহটোত কেনেকুৱা হ'ব ধুনীয়াকৈ আপোনাক বুজাই দিব। ইয়াত দেখুৱাই দিব আপোনাক তাৰমানে এইখিনিয়ে। নাই কোনো গুচি গ'লোঁ, পটককৈ আহি গ'লোঁ, বেছি সময় নালাগে আহোঁতে।
নাম এটা চাৰ্চ কৰি দিলে হ'ল কিবা এটা নাম চাৰ্চ কৰিলোঁ ছাপ'জ এডভান্স ফৰ্মত গ'লোঁ আমি এতিয়া আগৰ ফৰ্মখন থাকিব আগতে যিবিলাক ভিডিঅ' দেখা পাব আপোনালোকে এইখন ফৰ্ম দেখা পাইছে ইয়াত ধুনীয়াকৈ লিখা থাকে বকৰি মাগি থাকিব গ্ৰহ ৰঙা চিন মানে গম পাব যে গ্ৰহটো অশুভ হৈ আছে নক্ষত্ৰ ৱাইজ বা বেলেগ বেলেগ ক্ষেত্ৰত আমি দশাত চিলেক্ট কৰি দিলোঁ অন্তৰদশা চিলেক্ট কৰি দিলোঁ অন্তৰদশা ফলবিলাক ধুনীয়াকৈ লিখা আহিব এনেকৈ দীপা পৃষ্ঠ ব্ৰহ্মতি দেখুৱাইছোঁ আপোনালোকক মই চাৰে হাতী আছে চাৰে হাতী বিৱৰণ আছে গ্ৰহ দোষ আছে আমাৰ অষ্টবৰ্গ আগৰ পেজবিলাক আছে বাৰু ইয়াৰ অষ্টবৰ্গ পেজ এতিয়া আছে ৰত্ন মন্ত্ৰ সম্পৰ্কে পাব মই আপোনাৰ পিছত দেখুৱাই আছোঁ কেনেকৈ এডভান্স ফৰ্ম আকৌ ধুনীয়াকৈ কুণ্ডলী যেতিয়া বনাওঁ নহয় তাত কেনেকুৱা কি বনোৱা গৈছে দেখা পাব জ্যোতিষাৰ অংকত আপুনি এইখিনি পাব আপোনালোকে আগৰ ভিডিঅ' দিয়াৰ কাৰণে মই ইয়াতে বেছিকৈ দেখুৱাই দিয়া নাই আৰু নতুনবিলাকহে দেখুৱাই আছোঁ মই আপোনালোকক ৰাশি গ্ৰহতে কেতিয়া কিমান সময়ত ৰাশি প্ৰৱেশ কৰিব চন আকাৰত দেখুওৱা গৈছে গতিকে পটুককৈ চাব পাৰিব আপোনালোকে ইয়াৰে ক্লিক কৰি আগৰ নিচিনাকৈ আহিব নৱম ভাৱ এইটো আমাৰ ষষ্ঠ ভাৱ ৰোগ সম্পৰ্কে লিখা আছে গ্ৰহৰ দৃষ্টি ক'ত ক'ত দৃষ্টি ওপৰত দেখা পাব কোনটো কেনেকৈ চাবলগীয়া হয় কোনটো গ্ৰহৰ পজিশ্যন চাব লাগিলে কোনটো গ্ৰহক চাবলগীয়া হয় তাত সম্পূৰ্ণ ধুনীয়াকৈ লিখা দিয়া আছে বিৱৰণত ক্লিক কৰি দিলে আমাৰ তাৰমানে পাব বা 12 হাউচ প্ৰেডিকশ্যন পাব প্লাছ লগ্ন প্ৰেডিকশ্যন চাৰে হাতী প্ৰেডিকশ্যন দশা প্ৰেডিকশ্যন ইয়াতো পাব আপোনালোকে মই দেখুৱাই দিওঁ এবাৰ তাৰমানে এইটো লগ্ন প্ৰেডিকশ্যন লগ্ন ফল তাৰমানে আখৰা আছে আমাৰ মূল্যাংক ভাগ্যাংক ইম্পৰ্ট একুৱেট প্ৰেডিকশ্যন বিংশত্তৰী দশা আছে যোৰা বিচাৰ আছে আমাৰ টিপা পৃষ্ঠ শিক্ষা সম্পৰ্কে আছে এতিয়া আমি কুণ্ডলী কেনেকৈ বনাই মই আপোনালোকক দেখুৱাম যেতিয়া এইখন ফৰ্ম আহিব নহয় ইয়াত নাম চাম লিখিলে হ'ল প্ৰথমে অসমীয়া কৰিলোঁ আমি এতিয়া অসমীয়াত লিখিব সুবিধা হ'ব এতিয়া ৰাকেশ ৰয় গুপ্ত নাম লিখিলেই হ'ল পিতৃৰ নাম লিখিব য'ত মানে নীলা নীলা আছে যে সেইখিনি লিখিব বাকীবিলাক লিখিব নালাগে পিতৃৰ নাম আছে মাতৃৰ নাম কিবা এটা দি দিলোঁ ছাপ'জ মই এতিয়া পিতৃৰ নামটো সময়টো 17টা 13:33 দিয়া আছিলতো 17:33 মানে 5:33 অসম এইখিনি বস্তু মিলাই ল'ব আপোনালোকে শকাব্দটো অসমীয়াত লিখি দিব ইংৰাজীত লিখাই আছে 1406টো অসমীয়াত লিখি দিব এইখিনি লিখিলে হ'ল বাসস্থান লিখিব এতিয়া ধৰকচোন আমি একবাৰ চেক কৰি ল'লোঁ এতিয়া প্ৰিণ্টত যাওঁ আমি বাসস্থান জিলাটো লিখা নাই বাৰু বাসস্থান ক'ত ঘৰ হয় জন্মস্থান বেলেগ হ'ব পাৰে বাসস্থান বেলেগ হ'ব পাৰেতো সেইকাৰণে এতিয়া আমি গণেশৰ ফটোখন আমি চিলেক্ট কৰি নতুন নিজামতে চিলেক্ট কৰি ল'লোঁ কষ্টি প্ৰিণ্টত ক্লিক কৰি দিলোঁ অকণমান ব্লিংকিং হ'ব তাৰমানে কি পেজবিলাক ছেটিং হৈ ল'ব এতিয়া আপোনালোকৰ ইয়াতে ক্লিক কৰিলোঁ একেলগে 22টা পেজ প্ৰিণ্ট হ'ব ইয়াতে ক্লিক কৰিলে A4 সাইজ সিলেক্ট কৰিলে হ'ল আমি কৰিবলগীয়া কাম একো নাই পেজবিলাক সেটিং হৈ এতিয়া আপোনাৰ দেখা পাব আহিল প্ৰথম পেজ দ্বিতীয় এই গ্ৰহ স্থিতি সম্পৰ্কে ধুনীয়াকৈ দেখুওৱা গৈছে আমাৰ এই বকৰি মাৰ্গী গ্ৰহটো শুভ নে অশুভ ইয়াত লিখা আছে নক্ষত্ৰ যে ক'ত বহি আছে নক্ষত্ৰ স্বামী পাপ কৰ্তৃ যোগ আছেনে নাই গ্ৰহৰ দৃষ্টি এইবিলাক প্ৰিণ্টিং পেজ আমাৰ কুণ্ডলী এখন যেতিয়া প্ৰিণ্ট দিওঁ নহয় এই পেজবিলাক আপোনালোকে দেখা পাব তেতিয়া প্ৰিণ্টত আহি যাব হোৰাট ৰেখান চক্ৰ নৱাংশ দশমাংশ গোটেইকেইটা আমাৰ লিখা ধুনীয়াকৈ দিয়া গৈছে ইয়াত মানে কি ভাৱ আকাৰ বুজাই দিয়া গৈছে আমাৰ তাৰমানে তলত দেখা পাব গ্ৰহ মৈত্ৰী পেজটো অষ্টদশী দশা
এই বিংশোত্তৰী দশা আমাৰ বিংশোত্তৰী দশা দুটা পেজ থাকিব প্ৰথম পেজ আৰু দ্বিতীয় পেজ আকৌ এটা পেজ থাকিব এইটো পেজ 2 নম্বৰ পেজ সন্নাৰী নৱতৰা ত্ৰিপাপ চক্ৰ আমাৰ এতিয়া আহিলে আমাৰ নেক্সট আহিব আপোনালোকৰ তাৰমানে এইটো ত্ৰিপাপৃষ্ঠ বিৱৰণবিলাক আমাৰ বিৱৰণ মানে 19 বছৰ 55 বছৰত কি দশা ত্ৰিপাপ থাকিব সেয়া ইয়াতে পালোঁ আমি এতিয়া গ্ৰহ বিচাৰটো মই 100% কৰি পিনে আপোনাক দেখুৱাই আছোঁ এতিয়া ৰবি গ্ৰহৰ বিচাৰ চন্দ্ৰ মংগল বুধ বৃহস্পতি শুক্ৰ শনি ৰাহু কেতু বাৰ তিথি ফল কথা আমাৰ এইখিনি তাৰপিছত এইবিলাক বিংশোত্তৰী মহাদশা এক্সট্ৰাকৈ পেজ প্ৰিণ্ট দিব পাৰিব আপোনালোকে ইয়াতে বিংশোত্তৰী মহাদশা ত্ৰিপাপৃষ্ঠ বিৱৰণ ছমেনে গুণ্যতি কুষ্টি যিজনে জ্যোতিষী বনাইছে তেওঁৰ নামটো ইয়াত ধুনীয়াকৈ থাকিব চাৰিহাতী বিৱৰণ চাৰিহাতী আপোনালোকে ইয়াতে দেখাওঁ বিৱৰণত আপোনালোকে চাৰিহাতীৰ লগত শনি গ্ৰহৰ অষ্টম স্থান চতুৰ্থ স্থান শনি গ্ৰহৰ দ্বাদশ স্থান নিজৰ ৰাশিত বহি থাকিলে বা 2 নম্বৰ স্থানত বহি থাকিলে কেনেকুৱা কি হয় বিৱৰণ পাব এতিয়া লগ্নফল বিচাৰ আছে আমাৰ এইলে প্ৰিণ্টিঙত আহিব আগতেও ভিডিঅ'বিলাক দেখুৱাইছোঁ তথাপিও যিসকলে দেখা নাই চোৱা নাই ভিডিঅ'টো তেওঁলোকৰ কাৰণে নতুনকৈ একবাৰ দেখুৱাই দিছোঁ লগ্নফল ধুনীয়াকৈ লিখা গৈছে এইটো এতিয়া পাব আপোনালোকে দেখুৱাই আছোঁ মই আপোনাক নক্ষত্ৰ ফলত ধুনীয়াকৈ আপোনালোকে প্ৰিণ্ট দিব পাৰিব কুণ্ডলী বনাওঁতে ডাইৰেক্টলি প্ৰিণ্টটো হ'ব আপোনালোকৰ বহুত ধুনীয়াকৈ লিখা গৈছে অশুভ গ্ৰহৰ যোগ ইয়াত অকল মাংগলিক দোষ আছে বুলি কৈছেতো সেইকাৰণে অশুভ গ্ৰহৰ যোগত অকল মাংগলিক দোষটোহে দেখাব বাকীবিলাক গুৰুচন্দ্ৰাৰ যোগ অংগাৰ আৰু বিগ যোগ নাই বুলি কৈছে গতিকে এইবিলাক দেখা নাপায় থাকিলে নিজে নিজে অট'মেটিক আহিব মাংগলিক দোষ আছে গতিকে মাংগলিক দোষ কেনে হ'লে কি হয় কি কথা বাৰ্তা এইবিলাক লিখা থাকিব ইয়াতে পতাকী চক্ৰ জাতপুৰুষ জাত চক্ৰ আৰু পতাকী চক্ৰ আপোনাৰ বিষয়ে আপোনাৰ গুণ চৰিত্ৰ সম্পৰ্কে সংখ্যা তত্ত্ব আছে আমাৰ এতিয়া আপোনাৰ বিষয়ে আপোনাৰ গুণ চৰিত্ৰ সম্পৰ্কে আছে মানুহজন নেচাৰটো কেনেকুৱা হ'ব ইয়াতে গম পাব ধুনীয়াকৈ বনোৱা গৈছে দুটামান পেজ কেইটা পেজ হ'ব আপোনাৰ ইয়াতে দুটা পেজ হ'ব ইয়াতে এই অন্তৰ্দশা ফলবোৰ শ্বৰ্টকৈ দি আছে আমাৰ এই শ্বৰ্টকৈ অন্তৰ্দশা আপোনালোকে শুদ্ধ কৰাৰ ব্যৱস্থাও আছে নিজাকৈ শুদ্ধ কৰি ল'ব পাৰিব ইয়াতে নিজাকৈ লিখিব পৰা ব্যৱস্থা ৰাখিছোঁ অন্তৰ্দশা ফলত ওপৰত দেখা হ'ব অন্তৰ্দশা শুদ্ধ কৰক লিখা আছে অন্তৰ্দশা বিভাগ 4টাকৈ পেজ অসমীয়া ভাষাত সম্পূৰ্ণ যদি আমি একেলগে মোটামুটি 12টামান পেজ হ'ব গোটেইকেইটা অন্তৰ্দশা 12টামান পেজত সম্পূৰ্ণ হ'ব যদি আমি ক্লিক কৰি দিওঁ নহয় শনি দশাত শনি কেনেকুৱা হ'ব আমাৰ এনেকৈ ধুনীয়াকৈ গোটেইকেইটা বেছি দীঘলো নহয় শ্বৰ্টো নহয় ভালদৰে বুজাই দিয়া গৈছে অসমীয়া ভাষাত দাদাক ভাবিছে আগত দেখুৱাইছোঁ মই তথাপি একবাৰ দেখুৱাই দিওঁ ইয়াত প্ৰিণ্টিং দিব পাৰে আপোনালোকে এইটো দাদাক ভাবিছে অকণমান দীঘলীয়া এটা আকৌ এটা বনোৱা গৈছে সেইটো অকণমান শ্বৰ্ট দুটা পেজতে সম্পূৰ্ণ হৈ যাব দাদাক ভাব বিচাৰ সংখ্যাতত্ব মূল্যাংক আছে ভাগ্যাংক ইয়াত লিখা আছে তাৰ বিষয়ে লিখা গৈছে দুটা পেজত সম্পূৰ্ণ হ'ব
অষ্টক বৰ্গ এতিয়া অষ্টক বৰ্গ আপোনালোকে ডাইৰেক্টলি এক্সট্ৰাকৈ প্ৰিণ্ট দিব পাৰিব পেজবিলাক ছেটিং হৈ ল'ব আপোনালোকে এতিয়া অকণমান টাইম এটা লাগে হয় পেজবিলাক ছেটিং হৈ ধুনীয়াকৈ অষ্টবৰ্গ শ্বৰ্ট বেছি 9টা গ্ৰহৰ অষ্টবৰ্গটো 9টা গ্ৰহ মানে গ্ৰহকেইটাৰ সৰ্বাষ্টক বৰ্গ একেলগে দিব লাগিল যে ৰাহুকেইটোক বাদ দি তাৰমানে বৃহস্পতি অষ্টবৰ্গ শুক্ৰৰ অষ্টবৰ্গ সৰ্বাষ্টক বৰ্গ শেষত দিয়া গৈছে প্ৰথম পেজটো দেখুওৱা নাই প্ৰথম পেজটো দেখুৱাই আছোঁ ৰ'ব আপোনাক এই প্ৰথম পেজ আমাৰ ৰবিৰ পৰা ষ্টাৰ্ট হৈছে এতিয়া আপোনাক দেখুৱাইছে আখৰা প্ৰিণ্ট আমি যেতিয়া কোনোবা নতুনকৈ জন্ম হয় নহয় তেতিয়া আমি আখৰাখন দিব লাগে যে কেতিয়াবা এইখন এটা পেজতে আমাৰ এইখিনি লিখা আহিব ইয়াত আপোনালোকৰ ধুনীয়াকৈ নাম চাম লিখা থাকিব একেবাৰে সন্মুখতো তলত লিখা থাকিব গ্ৰহ পিছে কেনেকৈ শুদ্ধ কৰে শুদ্ধ কৰি ছেভ কৰি দিব অন্তৰদশা কেনেকৈ শুদ্ধ কৰে মই দেখুৱাইছোঁ ইয়াতে কাটি দিব পাৰে আপোনালোকে নিজাকৈ লিখিব পাৰে ব্যৱস্থা লিখি পিনে ছেভ কৰি দিব ছেভ ক্লিক কৰি দিব ছেভ হৈ যাব এই দীঘল কুণ্ডলী ইয়াতে ক্লিক কৰিলে যদি 10টা একেলগে 10টা পেজ প্ৰিণ্ট হৈ যাব আপোনালোকৰ লিগেল চাইজৰ পেপাৰ আৰ্ট পেপাৰ কিনি আনি কাটি ল'ব লাগিব আপোনাৰ এই চাইজটোত মিলাই ল'ব আপোনালোকে মই জাষ্ট মানে চেম্পুলটো দেখুৱাইছোঁ আপোনালোকক আগতে দেখুৱাইছোঁ বাৰু তথাপিও যিসকলে নতুনকৈ আগৰ ভিডিঅ'বিলাক চোৱা নাই তেওঁৰ কাৰণে সুবিধা হ'ব ইয়াত 10টা পেজ আছে আমাৰ ইয়াতো আমাৰ আগৰ নিচিনাকৈ গ্ৰহৰ স্থিতি আছে আমাৰ গ্ৰহৰ অধিপতি হিচাপে পাপ কৰ্তৃযোগ আছে নে নাই নক্ষত্ৰ যে শুভ নাই অশুভ আমাৰ ধুনীয়াকৈ দেখা গৈছে ইয়াতে বিংশটোৰ মহাদশাত এতিয়া যদি আমি ক্লিক কৰোঁ নহয় প্ৰত্যান্ত দশা আমাৰ অকণ দীঘলীয়া হয় 21টামান পেজ আহি যায় গতিকে ইমান দিয়াটো সম্ভৱ নহয়ও তথাপি পেজটো দি থৈছোঁ মই তাৰমানে কিবা কাৰণত দৰকাৰ হ'লে আমি অন্তৰ্দশা দিব পাৰিব দশা অন্তৰ্দশাৰ লগতে প্ৰত্যান্ত দশাসমূহ তাৰমানে সম্পূৰ্ণকৈ প্ৰত্যান্ত দশা প্ৰিণ্ট কৰাৰ ব্যৱস্থা আছে কিন্তু অকণমান দীঘলীয়া হ'ব আপোনালোকৰ গোটেইকেইটা প্ৰত্যান্ত দশাৰ গোটেইকেইটা প্ৰত্যান্ত দশা অন্তৰ্দশাও দিয়া আছে ইয়াত যদি আমি এটা গ্ৰহৰ দশাত যদি ভালকৈ ধুনীয়াকৈ লিখা গৈছে এটা গ্ৰহৰ দশাত বাকীকেইটা অন্তৰ্দশা 4টা পেজত কমপ্লিট হ'ব যেনে বৃহস্পতি গ্ৰহৰ অন্তৰ্দশা বৃহস্পতি দশা অন্তৰ্দশা বৃহস্পতি অন্ত শনি একদম ধুনীয়াকৈ লিখা গৈছে শুৱলা ভাষাত লিখা গৈছে এইখিনি সেনেকৈ গোটেইকেইটা গ্ৰহৰ দশা অন্তৰ্দশা হিচাপে চাব পাৰিব আপোনালোকে